নমস্কাৰ মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ মই যেতিয়া CM টিপুলে 2.0 এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে তাৰ ওপৰত ভিডিঅ' এটা দিছিলোঁ প্ৰথমটো ভিডিঅ' কিবা এটা কাৰণত মোৰ চেনেলটোৰ পৰা ডিলিট হৈ গ'ল সেইকাৰণে মই সেকেন্ড বাৰ আকৌ আপলোড কৰিলোঁ এটা ভিডিঅ' প্ৰথমটো ভিডিঅ'ত বহুত বেছি কোৱাৰি পাইছিলোঁ কিছুমান বহুতে একেটা প্ৰশ্নকে ৰিপিট কৰি সুধি আছিলে আৰু এজন সাবস্ক্ৰাইবাৰে মোক মেছেজো কৰিছিলে যে যদি পাৰে এই কোৱাৰি গিটাৰ ওপৰত মানে আমাৰ ডাউট গিটাৰ ওপৰত এটা পাৰিলে ভিডিঅ' বনাই দিব মই ভাবিলোঁ সেইকাৰণে এটা ভিডিঅ' বনাই দিওঁ আপোনালোকক যাতে আপোনালোকৰ মনত থকা ডাউটবিলাক আঁতৰি যায় মই আপোনালোকে কৰা প্ৰশ্ন কেইটামান লৈ লৈছোঁ সেইকেইটাৰ উত্তৰকেইটা মই জনাই দিলে আপোনালোকে আৰু যি ডাউট আছে গমে পাই যাব সেইকেইটা সংগতি ৰাখি মই আপোনালোকক গোটেইখিনি কৈ দিম কি ক'ত কি হৈ আছে প্ৰথম কুৱেশ্যনটো সুধিছে যে সকলো ডিষ্ট্ৰিক্টতে এডমিট কাৰ্ড ইছ্যু হৈছে নেকি মানে ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে নেকি সকলো ডিষ্ট্ৰিক্টতে ষ্টাৰ্ট হৈছে অসমত হৈছে যেতিয়া সকলো ডিষ্ট্ৰিক্টতে একেলগে ষ্টাৰ্ট হৈছে কিন্তু কি হৈছে এতিয়া প্ৰথম কথা হ'ল ইলেকশ্যনৰ টাইম আহি পৰিছে গোটেই অফিচাৰখিনি ইলেকশ্যনৰ কামৰ কাৰণে বিজি থাকিবলগীয়া হৈছে নেক্সট এতিয়াতো আহি পাই গ'ল বিহুৰ বাবে অফিচাৰখিনিও ছুটি হৈ গৈছে গতিকে এই অলপ দিনলৈকে আপোনালোকৰ মতাটো চাগে নহ'বই সকলো ডিষ্ট্ৰিক্টতে নামাতিব আপোনালোকে চিন্তা কৰিব নালাগে আহি থকা 1-1.5 মাহৰ ভিতৰত সকলো ডিষ্ট্ৰিক্টতে আপোনালোকক মাতিবই সেকেন্ড কুৱেশ্যনটো হৈছে মোৰ লগৰসকলৰ এডমিট কাৰ্ড আহিলে লগৰ সকলোৰে হৈ গ'ল একেলগে এপ্লাই কৰিছিলোঁ মোলে একো মেছেজো নাহিলে মোলে ফোন কলো নাহিলে এডমিট কাৰ্ডো বৰ্তমানলৈকে অহা নাই আহিব নে নাহিব চাওক এতিয়া আগৰবাৰো একেই হৈছিলে আপোনাৰ যিটো টেনশ্যন হৈছে সেইটো জেনুইন টেনশ্যন হৈ যায় তেনেকুৱা হৈ যায় মই নিজে এপ্লাই কৰি দিছিলোঁ বহুতৰ তেওঁলোকেও মোক সুধি আছিলে যে নাহিবই নেকি আমাৰ এডমিট মোৰ লগৰ সকলোৰে আহি গ'ল চিন্তা কৰিব নালাগে অকল এদিনত 15 পৰা 30 জন মানুহকে তেওঁলোকে ইণ্টাৰভিউ লৈছে মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে গতিকে আপুনি চিন্তা কৰিব নালাগে আপোনাক মাতিবই কাৰণ এতিয়া ষ্টাৰ্ট হৈছে আৰু 1.5 মাহ 2 মাহ মানলৈকে এই ইণ্টাৰভিউটো চলিয়ে থাকিব সম্পূৰ্ণ অসমত গতিকে সেই কথাটো আপোনালোকে চিন্তা কৰিব নালাগে 3 নম্বৰটো হ'ল মোক ইণ্টাৰভিউলৈ মাতিছিলে কিন্তু মই টাইমত SMS-টো নাপালোঁ সেকেন্ড বাৰ আকৌ মাতিব নে নামাতিব চাওক এইটো বহুতৰ লগত হৈছে বহুতৰ SMS-ও নাহিলে আৰু কিবা এটা ভুলবশতঃ আপোনালোকলৈ চাগে অফিচাৰসকলক ফোন নালাগিল মানে যিসকলে ইণ্টাৰভিউ কাৰণে মাতি থাকে ফোন কৰি পেলাই তেওঁলোকৰ চাগে ফোন নালাগিল আৰু সময়ও দিয়ে 3 দিন যেতিয়াৰ পৰা এডমিট কাৰ্ড ইছ্যু হয় তেতিয়াৰ পৰা অকল 3 দিনৰ সময় দিয়ে তাৰপিছত এইটো ইনভেলিড হৈ যায় যদি এনেকুৱা হৈছে আপোনালোকে নিশ্চয় গম পায়ে গৈছে ওচৰৰ কোনটো অফিচত ইণ্টাৰভিউ চলি আছে সেই অফিচলৈ ইণ্টাৰভিউ চলি থকা দিন এটাত আপুনি যাব গৈ আপুনি যেতিয়া এপ্লাই কৰোঁতে আপোনাৰ এটা ৰিচিপ্ট ওলাইছিলে একনলেজমেণ্ট এটা লাষ্ট যেটো একনলেজমেণ্ট ওলাইছিলে সেই একনলেজমেণ্টটো লৈ যাব আৰু তেখেতলোকক ক'ব দুদিনে সময় দিলে কিন্তু ভুলবশতঃ মই আহিব নোৱাৰিলোঁ তেতিয়া তেওঁলোকে কি কৰিব আপোনাৰ সেই একনলেজমেণ্ট নাম্বাৰটো লৈ আকৌ ৰিচিডিউল কৰি দিব 2-3 দিন বা এসপ্তাহৰ পিছত যেতিয়া তেওঁলোকৰ খালী থাকে তেওঁলোকক পুনৰ ইণ্টাৰভিউ কাৰণে ডেট এটা এলট কৰি দি দিব 4 নম্বৰটো হ'ল এইটো বহুত জেগাত হৈছে বুলি শুনিছোঁ কাৰণ এজন সাবস্ক্ৰাইবাৰে মোক মেছেজ কৰি এই কথাটোৱে কৈছিলে মই গৈছিলোঁ মোক যিদিনাখন ডেট আছিলে মই গৈছিলোঁ কিন্তু সেইদিনাখন তাত ইণ্টাৰভিউ লোৱা মানুহে নাছিলে তেনেকুৱাও যদি হৈছে বা ডেট যদি পোষ্টপনো কৰি দিছে সেইটো চিন্তা কৰিব নালাগে একো নহয় এইকেইদিন বহুত বেছি বিজি হৈ গৈছে যিখিনি ইণ্টাৰভিউ লৈ আছিলে মোৰ লগৰো বহুতে অফিচাৰ হৈ আছে গতিকে তেওঁলোকেও জনাইছে যে আমাৰ এইকেইদিনত বহুত বেছি প্ৰেছাৰ পৰিছে সেইটো কাৰণে ইণ্টাৰভিউটো ল'ব পৰা নাই তেওঁলোকে আপোনালোকে ৱেইট কৰক বিহুৰ পিছত যদি এনেকুৱা সন্দেহ হৈ থাকে আকৌ এবাৰ ওচৰত যদি হয় অফিচটো গৈ আপোনালোকে সুধি দিব তেওঁলোকে কনফাৰ্ম ডেটটো জনাই দিব কেতিয়ালৈ হ'ব এইখিনিয়ে আছিলে কোৱেৰিখিনি আৰু যদি আপোনাৰ কিবা সন্দেহ আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ